নলবাৰীত নিৰ্মীয়মান এটি পথৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে। নলবাৰী বিহামপুৰৰ পৰা বগলস্ৰোত সংযোগী যিছোৱা মূল পথ, এই পথছোৱাৰ এক প্ৰকাৰ বিধ্বস্ত ৰূপত ঠিকাদাৰে যিধৰণে নিজৰ মইমতালিৰে নিৰ্মাণ কাৰ্য চলাই আছে, তাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ অঞ্চলৰ ৰাইজে এতিয়া অসহায় হৈ পৰিছে। প্ৰথমে দেখুৱাই লৈছোঁ, এই যিছোৱা মূল পথ এটা গুৰুত্বপূৰ্ণ পথ। বৰপেটা হওক বা নলবাৰী বৃহত্তৰ অঞ্চলৰ পৰা গুৱাহাটী হাজো সংযোগী যিছোৱা গুৱাহাটী হাজো হৈ নলবাৰী চহৰ সংযোগী যিছোৱা মূল পথ, সেই পথছোৱাক সংযোগ কৰে এই পথছোৱাই। আৰু এই পথছোৱাৰ বিধ্বস্ত ৰূপে এতিয়া অসহায় কৰিছে নলবাৰী বৃহত্তৰ অঞ্চলৰ ৰাইজক। প্ৰথম কথাটো হ'ল যে ধূলিময় পৰিৱেশ, ঠিকাদাৰে কোনো ধৰণৰ যিধৰণে ইয়াত ৰোলাৰ মাৰিব লাগিছিল সেইধৰণে ৰোলাৰ নামাৰিলে, যিধৰণে ইয়াত পানী ছটিয়াব লাগিছিল সেইধৰণে পানী নছটিয়াই, যাৰ কাৰণে এটা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত এই মুহূৰ্তত যিহেতু বৰ্ণদী চকত উপস্থিত আছোঁ, এই চকটোত ৰাইজ অসহায় হৈ পৰিছে। মই সতীৰ্থ পৰাগক দৃশ্যটো দেখুওৱাৰ সমান্তৰালভাৱে এই বৃহত্তৰ অঞ্চলটোৰ একাংশ ৰাইজ আছে, মই তেখেতসকলৰ সৈতে কথা কিছু পাতিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। কাম লেহেমীয়া হৈছে বুলি আপোনালোকে অভিযোগ কৰিছে, পথটো এক প্ৰকাৰ বিধ্বস্ত হৈ আছে, এটা নিৰ্মীয়মান পথ, তাৰপিছতো এটা সহায় অৱস্থা আপোনালোকৰ। চাওক, এই ৰাস্তাটো হ'ল আমাৰ বগলস্ৰোত সংযোগী ৰাস্তা, বিহামপুৰৰ পৰা বগলস্ৰোতলৈকে। এণ্টায়াৰ আপোনাৰ বৰপেটা চামতা সত্ৰাৰীৰ পৰা গুৱাহাটী অভিমুখে এই ৰাস্তাটোৰে অহা যোৱা কৰে। খুব ব্যস্ত পথ হয়। আজি যোৱা 6-7 বছৰ ধৰি এই ৰাস্তাটোৰ কাম চলি আছে, যদিও এনেকুৱা প্ৰায় 10-12 কিলোমিটাৰ এটা ৰাস্তা, কিন্তু আজি 6-7 বছৰে কামটো সম্পূৰ্ণ কৰি হৈ উঠা নাই। আৰু যাৰ বাবে গোটেই অঞ্চলৰ মানুহখিনি এটা বিৰাট ডাঙৰ সমস্যাত ভুগিছে। এই কামবোৰ যেনেকৈ ধৰণে হ'ব লাগিছিল, খুব সেই তেনেকুৱা ধৰণৰ হোৱা নাই। কোনো ধৰণৰ ৰোলাৰ মাৰা নাই। ইয়াত অৰিজিনেল ব্লক আছিলে ৰাস্তাটোত, সেই ব্লকটোক উঠোৱা নাই। তাৰে ওপৰতে তেওঁলোকে এই গ্ৰেভেলিং কৰিছে আৰু কৰি পিনে ৰাস্তাটো বনাব গৈছে, আৰু যাৰ ফলত এই ৰাস্তাটো অতি নিম্নমানৰ হৈছে। তাতকৈ ডাঙৰ সমস্যাটো হৈছে যে এইটো হ'ল বৰ্ণদী চক। ইয়াত মিনিমাম 150খন দোকান আছে, আৰু ইয়াত যিটো ৰাস্তাটো কৰি গৈছে এটোপো পানী মাৰা নাই, যাৰ ফলত গোটেই এণ্টায়াৰ দোকানীখিনিৰ মাজত ধূলি বালিৰে গোটেই দোকান ভৰি অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু বহুত দোকানৰ বস্তু বাহিনীও আনকি নষ্ট হৈছে। ইয়াৰ শিলবোৰ গাড়ীত আহিলে গাড়ীত ছিটিকি গৈ কিছুমানৰ গ্লাছ ভাঙিছে, কিছুমানৰ মানুহে এইবিলাক অহা যোৱা কৰোঁতে স্কুটিৰে অহা যোৱা কৰোঁতে পৰিছে। এনেকৈ বিভিন্ন ধৰণৰ সমস্যা দেখা দিছে। আমাৰ অনুৰোধ যাতে এই ৰাস্তাটো প্ৰশাসনে অলপ গুৰুত্ব সহকাৰে লয়। ইয়াৰ উপৰিও মই পাৰ্চনেলি জেইৰ লগতো মই কথা পাতিছিলোঁ। জেইক মই 3-4 দিন মই ফোন কৰিছোঁ, কোনো গুৰুত্ব দিয়া নাই। সদৰ SDOক মই 3-4 দিন ফোন কৰিছোঁ, তেখেতে কৈছে যে মই কি কৰিম। আপোনালোকে আচলতে এইটোৱে হ'ল বাস্তৱ ছবি। লোক নিৰ্মাণ বিভাগৰ নলবাৰী জিলাখনৰ যিসকল বিষয়ববীয়া আছে, তেওঁলোকে নিজৰ মইমতালিৰে যিসমূহ কাম, সেই কামসমূহ চলাই গৈছে। ৰাইজৰ অভিযোগ, ৰাইজৰ যিসমূহ আচলতে অভিযোগ, সেই অভিযোগক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে এতিয়া হাৰাশাস্তি খাবলগীয়া হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? এটা গুৰুত্বপূৰ্ণ পথ, আৰু এই পথছোৱাৰ বিধ্বস্ত ৰূপে এফালে নিৰ্মাণ কাৰ্য চলি আছে, কিন্তু আনফালে বিধ্বস্ত হৈ গৈ আছে। কি ক'ব বিচাৰিব? মই এইটোৱে ক'ব বিচাৰিছোঁ যে বৃহত্তৰ বৰ্ণদী অঞ্চলৰ নদী চকটো অতি পুৰণি চক, আৰু বগলস্ৰোত অতি পুৰণি ৰাস্তা। চৰকাৰে এই ক্ষেত্ৰত মই চৰকাৰে জোৰ দিয়া নাই। আমাৰ ঠিকাদাৰসকলক দেখিছোঁ তেওঁলোকে ৰাস্তাটোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। আজি ৰাস্তাটো তেওঁলোকে শিল বালি পেলাই গৈছে, কিন্তু তাত ৰোলাৰ মাৰিব লাগে, পানী ছিটাব লাগে, সেই কোনো নাই। এইটোৰ কাৰণে আমাৰ এই বৃহত্তৰ অঞ্চলত মানুহবিলাকে অসুখত ভুগি আছে। ধূলি বালি খাই অসুখ হৈ যায়, আৰু গাড়ী মটৰ চলিব নোৱাৰা অৱস্থা হৈ গৈছে। মই চৰকাৰক অৱগত কৰোঁ যাতে এই ক্ষেত্ৰত তেওঁলোকে যাতে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰে। নিশ্চয়কৈ মই পুনৰবাৰ পথছোৱাৰ দৃশ্যটো দেখুৱাম। এটা যথেষ্ট ব্যস্ত পথ, নিতৌ হাজাৰ হাজাৰ বাহন এই পথছোৱাৰে অহা যোৱা কৰে, আৰু এই পথছোৱাৰে অহা যোৱা কৰা হাজাৰ হাজাৰ বাহনৰ ফলত ইয়াত যি ধূলিময় পৰিৱেশ, কাৰণ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে ইয়াত কোনো ধৰণৰ পানী ছটিওৱাৰ ব্যৱস্থা নকৰিলে এফালে নিৰ্মাণ কাৰ্য চলি আছে, আৰু আনফালে কিন্তু এই পথছোৱা এফালৰ পৰা ধ্বংস হৈ গৈ আছে, কাৰণ যথেষ্ট কাম নিম্নমানৰ হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট ব্যস্তপূৰ্ণ পথ, তেখেতসকলে ক'লে কথাখিনি, কি ক'ব বিচাৰিব, কি অনুৰোধ? মানে ৰাইজে যিহেতু ভুগি আছে, ৰাইজে একদম সৰ্বসাধাৰণ ৰাইজে যিহেতু ভুগি আছে, একদম ব্যস্ততাপূৰ্ণ ৰাস্তা এইটো আমাৰ বগলদৰ পৰা সংযোগী পথ, যিটো আমাৰ বিহামপুৰ বিস্কুট ভাটিলৈকে, তাৰ পৰা সৰ্থেবাৰী বৰপেটালৈকে এই ৰাস্তাটো একদম সৰু ৰাস্তা। কিন্তু আজি চৰকাৰৰ ফালৰ পৰা, আমাৰ ঠিকাদাৰৰ ফালৰ পৰা যিটো মানে হেমাহি, আচৰিত হেমাহি, আপুনি চাওক শিলবিলাক চিটিকি থাকে। এইপিনে চাইকেল চলালে শিল চিটিকি নাই, পানীৰ কোনো ব্যৱস্থা নাই, যিকোনো মুহূৰ্তত দুৰ্ঘটনাৰ আশংকা, যিকোনো মুহূৰ্তত মানে দুৰ্ঘটনা হ'ব। তাৰমানে স্কুল, কলেজ, ইয়াতে চক, বৰ্ণদী বজাৰ সন্মুখত বৰ্ণদী বজাৰখন, এই গোটেই চকটো চূড়ান্ত ব্যস্ততাপূৰ্ণ চক। এইটো বিভিন্ন ধৰক এই হস্পিটেলখন আছে, সন্মুখত আছে, গতিকে হস্পিটেলত মানে ৰোগী আহি আছে, আৰু ইয়াত কলেজ, গোটেইখিনি মুঠতে ব্যস্ততাপূৰ্ণ ৰাস্তাটোক মানে কোনো ক্ষেত্ৰত চৰকাৰৰ মানে আমাৰ যিটো ঠিকাদাৰৰ
চূড়ান্ত হেমাহিৰ কাৰণে আজি ধৰক এই ৰাস্তাটো আমি ৰাইজে যিহেতু ভুগি আছোঁ। ঠিকাদাৰ কোন গম পায় না নাই ইয়াতে? ঠিকাদাৰ কোনোবা মানে বড়ো কোনোবা এজন বোলে তেওঁৰ কিন্তু কোনো হেৰি নাই। আজি ইয়ালৈ অহা নাই? 10 বছৰমান হ'ল ৰাস্তাটো। 10 বছৰ তেওঁৰ মানে কোনো ধৰণৰ কথা নাই। মই যদি গম পাওঁ যে কিবা তেওঁৰ বোলে বহুত ৰাস্তা হৈছে, এইটোত মানে গুৰুত্ব নাই। কেতিয়াবা এক গাড়ী আনে। নৰ্থ ইষ্ট চকটোত কেইদিনমান আগতে ইয়াতে মানে ধৰক গাড়ীত অলপ মাটি পেলাইছিল বা এই শিল আৰু কিবা কিবি মিক্স কৰি, তাৰপিছত পানী চানী মাৰা নাই। কিন্তু মুঠতে কেইজনমান আহে, 4 দিন আহে, কিবা অলপ কাম কৰি গুচি যায়। মানে এই পইচাটো আমাৰ বেছি হৈছে। গতিকে আমি সজোৰে আমি চৰকাৰক মানে অনুৰোধ জনাওঁ যাতে ঠিকাদাৰক নাকি লগাব লাগে। নিশ্চয়কৈ ঠিকাদাৰক নাকি লগাব লাগে, এই ধৰণে ৰাইজে অনুৰোধ জনাইছে। কাৰণ তেখেতসকলে ইতিমধ্যে উল্লেখ কৰিছে যে এই পথছোৱাৰ যি বিধ্বস্ত ৰূপ বা এই পথছোৱাৰ যি ধৰণৰ অৱস্থা, সেই অৱস্থাৰ বাবে এতিয়া ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। এফালে বিষয়া ঠিকাদাৰৰ চূড়ান্ত ময়মতালি আৰু আনফালে পথছোৱাৰ এই অৱস্থাই এতিয়া নৰক যন্ত্ৰণা ভোগাইছে এই বৰ্ণদ্বী অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজক। ভাস্কৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা অঞ্চলৰ পথৰ ইয়াত দুৰৱস্থাৰ ছবিখন আৰু স্থানীয় লোকসকলে অসন্তুষ্টি ব্যক্ত কৰিছে। ঠিকাদাৰ দুৰ্নীতিৰ বিৰুদ্ধে এনেধৰণে ৰাজপথলৈ ওলাই আহিছে। নলবাৰীত এই বিধ্বস্ত পথৰ বাবে এক প্ৰকাৰ নৰক যন্ত্ৰণা। বিহামপুৰৰ পৰা বৰনদী সংযোগী এই পথছোৱা বিগত কেইবাবছৰ ধৰি এক প্ৰকাৰ বিধ্বস্ত হৈ আহিছে। কিন্তু তাৰ মাজতে ঠিকাদাৰে এই পথৰ বাবে অহা টকা আত্মসাৎ কৰাৰ অভিযোগ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।